কাছাৰীঝাৰ গাঁৱৰ শাকতোলা নদীৰ ওপৰত থকা এখন বিধ্বস্ত দলঙে জ্বলাকলা খুৱাইছে প্ৰায় ৫খন গাঁৱৰ ৰাইজক। চিপাঝাৰ আৰু মঙলদৈ সমষ্টিৰ সীমান্তত থকা কাছাৰীঝাৰৰ শাকতোলা নদীৰ ওপৰত থকা দলংখন প্ৰায় ১০-১৫ বছৰ ধৰি বিধ্বস্ত হৈ আছে। এই দলংখনেই হৈছে হাজৰিকাপাৰা, দেৱানন্দ, কাছাৰীঝাৰ, কোঁহৰী গাঁও আদি গাঁৱৰ দৈনিক প্ৰায় ৩০ শতাধিক মানুহ চৰ-চাপৰিলৈ খেতি কৰিবলৈ যোৱা একমাত্ৰ দলং। কিন্তু বহুবাৰ চৰকাৰ কিংবা জনপ্ৰতিনিধিক দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও বৰ্তমান দলংখন নিৰ্মাণ নকৰাত ক্ষোভিত হৈ পৰিছে গাঁওবাসী। এই দলংখন বিধ্বস্ত হোৱা বাবেই প্ৰায় ৫ কিলোমিটাৰ দূৰত্বৰে ঘূৰি যাবলগীয়া হৈছে যান-বাহনসমূহ। লগতে ভঙা দলঙেৰে বিপদসংকুল যাত্ৰা কৰিব লগা হৈছে ৰাইজে। ৰাইজে বছৰে বছৰে শ্ৰমদানেৰে নিৰ্মাণ কৰি আহিছে দলংখন। এই দলং নিৰ্মাণৰ বাবে প্ৰাক্কলন প্ৰস্তুত কৰা হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিব দিয়ে। দেওবাৰে পুৱা ১১ মান বজাত স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত দলংখনৰ ওপৰত এই মন্তব্য কৰে। সমস্যা মানে এইখন দলং আমাৰ অতি দৰকাৰী দলং, কাৰণ যিহেতু ইয়াতে চাপৰি যিমানখিনি মানুহ আছে গোটেই মানুহখিনি এইখন দলঙেদি পাৰ হৈ যায়। চাব, এইখন দলং আমি প্ৰত্যেকবাৰে ঘৰে ঘৰে বাঁহ তুলি এই দলংখন আমি ভাল কৰি আছো। গতিকে এইখন দলং আমাৰ অতি দৰকাৰী। এই চৰকাৰৰ ওচৰত বাৰম্বাৰ অনুৰোধ কৰা হৈছিলে আমি ৰাইজে, কিন্তু কোনো কাৰণত চৰকাৰে এই বস্তুটোৰ ওপৰত গুৰুত্ব দিয়া নাই। অনুৰোধে দলংখন যাতে ভাল হয়। এইখন দলং বহুত দিনৰ পৰা আমাৰ এইটো সমস্যা, বহুত মানুহে এইপিনে অহা যোৱা কৰে। দূৰৰ পৰা মঙলদৈলৈকে এইটো পথ, কিন্তু দলংখন আজি বহু বছৰ অৱস্থাত নহয়, কোনোবাৰে দলংখন হৈ নাহে। মানুহ যাব পাৰে নে নহয়? মানুহ কিবা কৰি যাওঁ, কিন্তু বানপানীৰ দিনত, বাৰিষা দিনত আমাৰ সমস্যা বহুত। দলংখন ভাঙি যায়, নদী দলংখন নৰয়, এনেকুৱা বহুত সমস্যা আমাৰ। চৰকাৰক আবেদন কৰিছিল নে? চৰকাৰক আবেদন কৰি আছো, হ'ব বুলি কোৱা শুনি থাকো, কিন্তু কোনো বছৰ নহয় আৰু দলংখন।